তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত আমি আসাম পলিটি 20টা এমচিকিউ কুৱেশ্যন আলোচনা কৰিম যিকেইটা আমাৰ আগন্তুক এডিআৰ এক্সামৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট তো বলা বেছি পলম নকৰাৰে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে অসমৰ ৰাজধানী ক'ত অসমৰ ৰাজধানী আছে আমাৰ গুৱাহাটী যোৰহাট দিছপুৰ ডিব্ৰুগড় চাৰিটা অপচনৰ আমাৰ শুদ্ধ এনসাৰটো হ'বগৈ দিছপুৰ তাৰপিছত কুৱেশ্যনটো হৈছে গৈ অসমৰ ৰাজধানীক বিধানসভাৰ নাম কি অসমৰ ৰাজধানীৰ বিধানসভাৰ নাম কি চাৰিটা অপচন আছে অসম সংসদ অসম বিধান পৰিষদ অসম বিধানসভা অসম লোকসভা অসম বিধানসভা নহয় জানো তাৰপিছত থাৰ্ড কুৱেশ্যনটো হৈছে গৈ অসমৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী ৰাষ্ট্ৰপতি উচ্চতম ন্যায়ালয় আমাক দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ৰাজ্যপালক ওকে এইটো কুৱেশ্যন মনত ৰাখিবা তাৰপিছত আমাৰ দুইটা কুৱেশ্যন হৈছে গৈ অসমৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে অসমৰ মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে ৰাজ্যপালে তাৰপিছত নেক্সট কুৱেশ্যন হৈছে গৈ আমাৰ অসম বিধানসভাৰ কাৰ্যকাল সাধাৰণতে কিমান বছৰ অসম বিধানসভাৰ কাৰ্যকাল সাধাৰণতে আমাৰ 5 বছৰ নহয় জানো তো আমাৰ 5 বছৰ এইটো হৈছে এনসাৰ নেক্সট আমাৰ 6 নম্বৰ কুৱেশ্যনৰ পৰা চাম নম্বৰ 1 টো অসম বিধানসভাত মুঠ কিমানখন আসন আছে অসম বিধানসভাত মুঠ 126টা আসন আছে তাৰপিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ এইখিনি বেছিক কুৱেশ্যনে বহুতে নাজানে তাৰপিছত অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল এটা চাৰিটা অপচন আছে আনোৱাৰা টাইমুৰ এইটো দুবাৰ আছে বাৰু তাৰপিছত ইন্দিৰা গান্ধী আৰু সৰোজিনী নাইডু আমাৰ এনসাৰটো হ'ব এটো আনোৱাৰা নাইডু ওকে আনোৱাৰা নাইডু তাৰপিছত আমাৰ কুৱেশ্যন যদি আমি চাওঁ তাৰপিছত অসম বিধানসভাৰ তাৰপিছৰ নেক্সট কুৱেশ্যনটো হৈছে অসম বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে অসম বিধানসভাৰ অধ্যক্ষক বিধানসভাৰ সদস্যসকলে নিৰ্বাচন কৰে তাৰপিছত অসমৰ উচ্চ ন্যায়ালয়ৰ নাম কি অসমৰ উচ্চ ন্যায়ালয়ৰ নাম হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় নহয় জানো তাৰপিছৰ নেক্সট কুৱেশ্যন আমি যদি চাওঁ কুৱেশ্যন 11 ৰ পৰা 15 লৈকে গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল কোন চনত 1948 চনত এইটো মনত ৰাখিব মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছৰ কুৱেশ্যনটো হৈছে অসমত পঞ্চায়তী ৰাজ ব্যৱস্থা কেইটা স্তৰত 3টা স্তৰত তাৰপিছত গাঁও পঞ্চায়তৰ মুৰব্বীক কি বুলি কোৱা হয় সভাপতি গাঁও পঞ্চায়তৰ মুৰব্বীক সভাপতি বুলি কোৱা হয় তাৰপিছৰ কুৱেশ্যনটো অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগৰ মুখ্য কাম কি স্থানীয় স্বায়ত্তশাসিত সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত কৰা অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাম কি স্থানীয় স্বায়ত্তশাসিত সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত কৰা নহয় জানো তাৰপিছত নেক্সট কুৱেশ্যন অসমৰ বিধানসভাৰ সদস্যক কি বুলি কোৱা হয় অসমৰ বিধানসভাৰ সদস্যক কি কোৱা হয় এমএলএ ওকে এইটো কুৱেশ্যন মনত ৰাখিবা এইটো সবে জানে বাৰু তাৰপিছত আমাৰ নেক্সট লাষ্ট 5 কুৱেশ্যন আছে অসমৰ ৰাজ্যসভাৰ কিমানখন আসন আছে অসমৰ পৰা ৰাজ্যসভাত আমাৰ 7খন আসন আছে আৰু অসমৰ লোকসভাত কিমানখন আসন আছে অসমৰ লোকসভাত ইয়াতে অসমত লোকসভাৰ কিমানখন আসন আছে ন অসমত তো 14খন আসন আছে তাৰপিছৰ নেক্সট কুৱেশ্যনটো হৈছে গৈ আমাৰ অসমৰ ৰাজ্যিক প্ৰতীক কোনটো প্ৰাণীৰ ছবি আছে ৰাজ্যিক প্ৰতীক হিচাপে আমাৰ এশিঙীয়া গড় আছে নহয় জানো তাৰপিছত অসমৰ ৰাজ্যিক ভাষা হিচাপে অসমীয়াক স্বীকৃতি দিয়া আইনখন কোন চনত প্ৰণয়ন কৰা হৈছিল এইটো 1960 চনত আইনখন প্ৰণয়ন কৰা হৈছিল তাৰপিছত ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন ৰাজ্যৰ সাংবিধানিক মুৰব্বী হৈছে গৈ আমাৰ এইটো এনসাৰটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল আৰু কোনটো এনসাৰ শুদ্ধ হ'ব তোমালোকে জনাই দিবা যে এই চাৰিটা অপচন আছে মুখ্যমন্ত্ৰী আছে ৰাজ্যপাল আছে বিধানসভাৰ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীৰ সচিব নেক্সট এটা ভিডিঅ'ত যেতিয়া আমি নেক্সট ভিডিঅ' আলোচনা কৰিম তোমালোকে এইটো কুৱেশ্যনৰ এনসাৰটো দিবা এইটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিলে আজি ওকে তো এইটো তোমালোকৰ বাবে হোমৱৰ্ক তোমালোকে এইটো কৰি জনাবা যে এনসাৰ কোনটো হ'ব এ বি চি বা ডি টো দি দিলে হ'ব কুৱেশ্যন নং 5 বুলি দি কিনে তো আজি ভিডিঅ'টো ইমানেই থেংক ইউ